চাওক আসলতে অসমৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে এইটো দুৰ্ভাগ্য যে ৰাষ্ট্ৰীয় দলৰ এজন সভাপতি ইমান তৰল আৰু পাতল মন্তব্য দিব পাৰে বুলি আমি কেতিয়াও কাহানিও কল্পনা কৰা নাছিলোঁ। এইটো মই ভাবোঁ যে অসমৰ কাৰণে আমাৰ কাৰণে দুৰ্ভাগ্য যে দিলীপ শইকীয়াৰ দৰে আসলতে তথ্য নজনাকে কোনো ষ্টাডি নকৰাকে এই ধৰণৰ মন্তব্য দিয়া আৰু সেইজন ব্যক্তিকে আসলতে ৰাষ্ট্ৰীয় দল এটাই আসলতে তেওঁক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। মই ভাবোঁ যে এইটো অসমবাসী মানুহৰ কাৰণে দুৰ্ভাগ্যৰ বিষয়। আসলতে গোষ্ঠীগত সংঘৰ্ষত আমচু জড়িত আছে বুলি যে তেওঁ প্ৰত্যক্ষভাৱে জড়িত আছে বুলি কথাটো ক'লে এইটোত আমাৰ তীব্ৰ বিৰোধিতা আছে। আমি স্পষ্টকৈ কৈছোঁ যেতিয়া গোষ্ঠীগত সংঘৰ্ষ বিভিন্ন সময়ত হৈছিল সেই সময়ত কিন্তু আমি দিলীপ শইকীয়া ডাঙৰীয়াক দেখা পোৱা নাছিলোঁ যে গোষ্ঠীগত সংঘৰ্ষৰ সময়ত গোষ্ঠীগত সংঘৰ্ষ কেনেকৈ ৰোধ কৰিব পৰা যায়, কেনেকৈ মানুহৰ মাজত ভাতৃত্ববোধ আনিব পৰা যায়, কেনেকৈ সমন্বয় সৃষ্টি কৰিব পৰা যায়, কেনেকৈ এটা সুস্থ পৰিৱেশ গঢ়িব পৰা যায়, সেই সময়ত কিন্তু আমি দিলীপ শইকীয়াক দেখা নাছিল। সেই সময়ত কিন্তু আমচুৱে সমুখ সমৰৰ পৰা এপছুৰ লগতে হওক বা বিভিন্ন দল সংগঠনৰ লগত হওক চৰকাৰী পক্ষৰ লগতে সকলোৰ লগত আলাপ আলোচনা কৰি এই অঞ্চলবিলাকত বিশেষকৈ গোষ্ঠীগত হোৱা অঞ্চলবিলাকত শান্তি ঘূৰাই অনাৰ কাৰণে অহৰহভাৱে চেষ্টা কৰিছে আৰু আমচুৱে কাম কৰিছে। এই কথাখিনি হয়তো দিলীপ শইকীয়াৰ নলেজত নাই, দিলীপ শইকীয়া ডাঙৰীয়াৰ নলেজত নাই, যাৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই আমচুক প্ৰত্যক্ষভাৱে গোষ্ঠীগত সংঘৰ্ষৰ লগত জড়িত কৰিছে। আজি স্পষ্টকৈ দিলীপ শইকীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি ইমান তথ্য জনাৰ পিছত গোষ্ঠীগত সংঘৰ্ষ যেতিয়া হৈ গৈছিল ভাৰতবৰ্ষৰ বিভিন্ন তদন্তকাৰী সংস্থা আহিছিল, NIA আহিছিলে, অসম চৰকাৰৰ তদন্ত কৰা হৈছে, ভাৰত চৰকাৰৰ আৰু বিভিন্ন প্ৰকাৰ তদন্ত হৈছিল। সেই তদন্তৰ সময়ত আমি এই কথাবিলাক আপুনি কোৱা নাছিল কিয়? আপুনি ইমান তথ্য যদি জানেই তেনেহ'লে তথ্যবিলাক গাপ দিছে কিয়? তথ্য গাপ দিয়াৰ অপৰাধটো কিমান ডাঙৰ অপৰাধ এইটো মই ভাবোঁ যে দিলীপ শইকীয়া জানেনে নাই। দিলীপ শইকীয়া ডাঙৰীয়া যে তথ্য গাপ দিলে যে কোনোবাই এই গোষ্ঠী সংঘৰ্ষৰ লগত জড়িত এই কথাটো যে ক'লে তেতিয়া আমাৰ সন্দেহ হৈ আছে যে যিমান গোষ্ঠীগত সংঘৰ্ষ হৈছে এই গোষ্ঠীগত সংঘৰ্ষৰ মূল মানুহজনেই হয়তো দিলীপ শইকীয়া ডাঙৰীয়া হ'ব নেকি? কাৰণ তেওঁ মানুহক যেনেকৈ সন্দেহ কৰি আছে, মানুহক যেনেকৈ তেওঁ আঙুলি টুৱাই আছে, কথাবিলাক জানিও তেওঁ যিহেতু তদন্তকাৰী সংস্থাক জনোৱা নাই, গতিকে আমাৰ সন্দেহ হয় যে আচলতে দিলীপ শইকীয়া ডাঙৰীয়া এই গোষ্ঠীগত সংঘৰ্ষৰ মূল মাষ্টাৰ মাইণ্ড নেকি? আমাৰ প্ৰশ্ন দিলীপ শইকীয়া ডাঙৰীয়ালৈ থাকিল। কিন্তু আমি স্পষ্টকৈ কওঁ গোষ্ঠীগত সংঘৰ্ষ নহয়, সৰু সুৰা কাজিয়া হ'লেও সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন এইটো কেনেকৈ সমাধান কৰিব পৰা যায়, কেনেকৈ সেই সৰু সুৰা কাজিয়াটোকো এটা শান্তিৰ পৰিৱেশ ঘূৰাই আনিব পৰা যায় তাৰ কাৰণে কাম কৰে। গতিকে দিলীপ শইকীয়া ডাঙৰীয়াই এই ধৰণৰ কথা বাৰ্তাবিলাক কৈ আচলতে নিজৰ পদবী, নিজৰ ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা, নিজৰ সভাপতিৰ যিটো গাৰিমা সেই গাৰিমাটোক আচলতে দিলীপ শইকীয়া ডাঙৰীয়াই নষ্ট কৰি আছে বুলি মোৰ অনুভৱ হৈছে। কাৰণ দেখিছোঁ যোৱা 2-3 দিন আগতো দেখিছোঁ দিলীপ শইকীয়া ডাঙৰীয়াক আমচুক লৈ আৰু কিবা কিবি তুচ্ছ-তাচ্ছিল্য কৰিছে বা বিভিন্ন সংগঠনক পিটিকি দিলে মৰি যাব এই কথা বাৰ্তাবিলাক কৈ আচলতে দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিৰ যিটো গৰিমা সেই গৰিমাটো নষ্ট কৰিছে। কাৰণ কোনো সংগঠনক কোনোবাই ভুল কৰিব পাৰে, কোনোবাই ভুল কৰাৰ কাৰণে সেইটো ভুল তেওঁলোকে স্বীকাৰ কৰি অসমবাসী ৰাইজৰ লগত দুখ প্ৰকাশ কৰিব পাৰিছে, এইটো আমি দেখিছোঁ। কিন্তু কোনো সংগঠনক এটা সংগঠনত মানুহ থাকে, সেই মানুহবোৰক কোনোবাই পিটিকি দিলেই মৰি যাব, এই যে অসাংবিধানিক আৰু অগণতান্ত্ৰিক কথা ক'লে এইটো সভাপতি এজনৰ মুখত সভা নাপায়। গতিকে এই দিলীপ শইকীয়া ডাঙৰীয়া এই কথাটো মনত ৰখা উচিত। কাৰণ কোনেও কাৰো পৈতৃক সম্পত্তিৰ ওপৰত থিয় হৈ থকা নাই, এইটো কোনো দিলীপ শইকীয়া ডাঙৰীয়াৰ সম্পত্তিৰ ওপৰতো থিয় হৈ কোনো সংগঠনৰ জন্ম হোৱা নাই। গতিকে এই কথাখিনি মই ভাবোঁ যে দিলীপ শইকীয়া ডাঙৰীয়াই অনুধাৱন কৰা উচিত আৰু আশা কৰিম যে আগন্তুক দিনবিলাকত দিলীপ শইকীয়া ডাঙৰীয়াই অকণমান অধ্যয়নৰত হৈ পেলাই যে কোন সংগঠনক কি ক'লে, কেনেদৰে ক'লে, সংগঠনৰ নীতি আদৰ্শ, সংগঠনৰ মানে জন্ম বৃত্তান্ত এইবিলাক হয়তো অন্ততঃ চালি জাৰি চোৱাটো দৰকাৰ। কাৰণ আমি সদায় অসম আৰু অসমীয়াৰ হৈ কাম কৰিছোঁ, অসমৰ ৰাইজৰ হৈ কাম কৰিছোঁ, অসমৰ নিষ্পৃষিত নিৰ্যাতিত সংখ্যালঘু জনগণৰ যেতিয়াই অত্যাচাৰ হৈছে তেতিয়াও আমি মাত মাতিছোঁ, ভৱিষ্যতেও মাতিম। অসমখনৰ হৈ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, খাদ্য আন্দোলন, মাধ্যম আন্দোলন সকলোতে আমি আগভাগ লৈ আমি অসমীয়া বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি আগবাঢ়ি গৈ আছোঁ। তাত আমাক দিলীপ শইকীয়া ডাঙৰীয়া চাৰ্টিফিকেট দিয়ক বা নিদিয়ক তেনেকুৱা চাৰ্টিফিকেটৰ আমাৰ প্ৰয়োজন নাই। আমি হাড়ে হিমজে অসমীয়া হৈ আছোঁ, হাড়ে হিমজে অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক হয়। গতিকে দিলীপ শইকীয়া ডাঙৰীয়াক এটাই আহ্বান জনাম যে আপোনাৰ চৰকাৰে যিদৰে ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় কৰি আছে, যিদৰে ভাৰতীয় সংখ্যালঘুসকলক বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু অসমীয়া স্বাভিমানী নাগৰিকসকলৰ ওপৰত যিধৰণে অন্যায় আৰু অত্যাচাৰ কৰিছে, ভূমিহীন নাগৰিকক বেঘৰ কৰি আছে, যিসকল শিশুসকলক মুকলি আকাশৰ তললৈ ফেটি দিছে, মানুহৰ মুখৰ ভাত কাঢ়ি লৈ গৈছে, যদি পাৰে দিলীপ শইকীয়া ডাঙৰীয়া সবকে সাথ সবকে বিকাশ সবকে বিশ্বাস এই শ্লোগানটো আপুনি সদায় দিয়ে, এই শ্লোগানটো আপোনাৰ সদায় থাকে। গতিকে সেই শ্লোগানটো যদি সঁচাকৈ আপোনাৰ অন্তৰত সঁচাভাৱেই আপুনি মানুহৰ মাজত কয় তেনেহ'লে মই ভাবোঁ যে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো জাতি জনগোষ্ঠীৰ সম উন্নয়ন, সম মৰ্যাদা, সম বিকাশ দিয়াৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়া কাম কৰক। আৰু অন্যথা এনেকুৱা কথা বাৰ্তাবিলাক ক'লে নিশ্চিতভাৱে আপুনি যে এজন পাতল আৰু তৰল মন্তব্য দিয়া সভাপতি সেইটো কিন্তু অসমৰ ৰাইজে আৰু ভাবি থাকিব।